Welcome to Science Guru Assam. মই সাইকুল স্যার সকলকে আগতম জানাইছো। আজিৰ ভিডিওটোত আমি ক্লাস 10 জেনারেল সায়েন্সৰ চ্যাপ্টার 6 লাইফ প্রসেস জীবন প্রক্রিয়াৰ আমি সুপার রিভিজন কৰিম। এইটো চ্যাপ্টাৰত তোমালোকৰ 8 মার্কস আছে। ওকে 8 মার্কসৰ ভিতৰত 3 মার্কৰ এটা নলেজ বেস কোশ্চেন আহিব আৰু 2 মার্কসৰ এটা আন্ডারস্ট্যান্ডিং বেস কোশ্চেন আহিব। লগতে 3টা এমসিকিউ অবলিক ভিএসসি টাইপ কোশ্চেন আহিব। সো এইটো হৈছে এইটো চ্যাপ্টাৰৰ কাহিনী আৰু প্ৰথমতে চোৱা এইটো চ্যাপ্টাৰত কি কোশ্চেন আহিব পাৰে মই তোমালোকক গোটেইখিনি দেখুৱাই দিম। এতিয়া জীবন প্ৰক্ৰিয়াবিলাক কি ইয়াতে বহুতো জীবন প্ৰক্ৰিয়া আছে, কিন্তু এইটো চ্যাপ্টাৰত বেসিক্যালি 4টা বস্তুৰ ওপৰত ইয়াতে গুৰুত্ব আৰোপ কৰিছে। 4টা বস্তু সিলেবাছত দি আছে, যেনেকৈ পৰিপুষ্টি, তাৰপিছত আছে পৰিবহন, তাৰপিছত আছে শোষণ, তাৰপিছত আছে ৰেচন। সো এই 4টা বস্তু আমি আলোচনা কৰিম আৰু বিশেষভাৱে এইটো কি উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ হয় গোটেইখিনি বস্তু আমি আলোচনা কৰিম। চোৱা ইয়াতে কিছুমান বস্তু আছে, যেনেকৈ এইবিলাক কিছুমান কোশ্চিন আছে। এই কোশ্চিনবিলাক যেনেকৈ 2 মার্কসৰ ভিতৰত কোশ্চিন মেবি আহিব পাৰে যে মানুহকে ধৰি অন্যান্য বহু কোষী জীৱৰ বাবে লাগতিয়াল অক্সিজেন কেৱল ব্যাপন প্ৰক্ৰিয়া লোৱাটো কিয় পৰ্যাপ্ত নহয়। সো এমসিকিউ অবলিক ভিএসএ যেটো ভিএসএ 1 মার্কসৰ কোশ্চিন আহিব পাৰে। সো মানুহ হৈছে বহু কোষী জীৱৰ ক্ষেত্ৰত ব্যাপন প্ৰক্ৰিয়াৰে অক্সিজেন আহৰণ কৰি লোৱাটো এইটো পৰ্যাপ্ত নহয়, কাৰণ সকলোবিলাক কোষ পাৰিপাৰ্শ্বিকৰ সংস্পৰ্শত নাথাকে। সো দিস ইজ দ্য ৰিজন। তাৰপিছত আমি কিহৰ ওপৰত ভিত্তি কৰি এটা জীৱিত নে মৃত তাক ঠাৱৰ কৰিম, এইটো বেছিক জীৱন প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি আমি এইটো ক'ব পাৰিম। জীৱন প্ৰক্ৰিয়া যদি চলি থাকে তেনেহ'লে এইটো জীৱিত, আৰু যদি চলি নাথাকে তেনেহ'লে এইটো মৃত বুলি আমি ঠাৱৰ কৰিম। তাৰপিছত চোৱা জীৱৰ বাবে প্ৰয়োজনীয় কোনবিলাক কেঁচা সামগ্ৰী ইহঁতে বাহিৰৰ পৰিৱেশৰ পৰা পায়। জীৱৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী যেনেকৈ তোমাৰ খাদ্য হওক, পানী হওক, ঠিক আছে, সেইবিলাক বা অক্সিজেন আমি বাহিৰৰ পৰিৱেশৰ পৰা পাওঁ। সো এইবিলাক আছে। আৰু জীৱৰ জীৱন বৰ্তি থাকিবলৈ তুমি কোনবিলাক প্ৰক্ৰিয়া অতি প্ৰয়োজনীয় বুলি গণ্য কৰা। সো প্ৰতিটো প্ৰক্ৰিয়াই প্ৰয়োজনীয়। যিবিলাক জীৱন প্ৰক্ৰিয়া আছে, শোষণ, ৰেচন, পৰিবহন, পৰিপুষ্টি গোটেইখিনিৰে ইয়াতে প্ৰয়োজন। আমি ইয়াতে এটা বেছি প্ৰয়োজন বুলি ক'ব নোৱাৰোঁ। সো প্ৰতিটোৰে এটাৰ লগত আনটো ৰিলেটেড হৈ আছে। এতিয়া সব পৰিপুষ্টি যিটো আছে, পৰিপুষ্টি ইয়াতে 2 ধৰণৰ হয়। এটা স্বপোষিত পৰিপুষ্টি আৰু এটা আছে পৰপোষিত পৰিপুষ্টি, ঠিক আছে। এইটো অটোট্ৰফিক নিউট্ৰিশ্যন, যিটো অটোট্ৰফিক স্বপোষী, যিবিলাকে কি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি লয়, নিজে তাৰ পৰিপুষ্টিটো নিজৰ পৰাই লয়, ঠিক আছে। যেনেকৈ তোমাৰ কি ভেঁকুৰ আছে আৰু যিবিলাক তোমাৰ প্ৰাণী আছে, এইবিলাক কিন্তু নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে। সো এইবিলাক হৈছে পৰপোষী, ঠিক আছে, হেটাৰট্ৰফিক। সো স্বপোষী বুলি ক'লে মানে সকলো প্ৰকাৰ যিবিলাক সেউজীয়া উদ্ভিদ, কিছুমান বেক্টেৰিয়া আছে, এইবিলাক স্বপোষিত পৰিপুষ্টি লাভ কৰে। কিন্তু মানুহকে ধৰি যিবিলাক প্ৰাণী আছে বা কিছুমান ভেঁকুৰ আছে, এইবিলাক পৰপোষিত পুষ্টি। এই দুটাৰ মাজত আকৌ পাৰ্থক্য কেতিয়াবা আহে, তোমালোকে এইটো লিখিব পৰা হ'ব লাগিব। এতিয়া স্বপোষিত পুষ্টিৰ ভিতৰত তোমালোকে চোৱা এই কোশ্চিনটো 3 মাৰ্কৰ কোশ্চিনো এটা আহিব পাৰে যে সালোক সংশ্লেষণ কাক বোলে। 3 মাৰ্কৰ মই কৈছোঁ নলেজ বেজ এটা কোশ্চিন আছে। দিস ইজ ভেৰি ইম্পৰ্টেণ্ট কোশ্চিন ফৰ দিছ ইয়াৰ। যে সালোক সংশ্লেষণ কাক বোলে, এই প্ৰক্ৰিয়াত ঘটা বিভিন্ন তোমাৰ এই প্ৰক্ৰিয়াত কি সংঘটিত হয় আৰু ইয়াৰ ৰাসায়নিক বিক্ৰিয়া লিখা, যে কাৰ্বন ডাই অক্সাইড কেনেদৰে পৰিৱেশৰ পৰা লাভ কৰে। সো এনেকুৱা ধৰণৰ এটা কোশ্চিন বনাই দিয়ে। ইয়াতে চোৱা যিটো সালোক সংশ্লেষণ প্ৰক্ৰিয়া ইয়াতে ধুনীয়াকৈ দিয়া আছে। বায়ুমণ্ডলৰ উদ্ভিদে পত্ৰৰন্ধ্ৰৰ জৰিয়তে বায়ুমণ্ডলৰ পৰা লোৱা কাৰ্বন ডাই অক্সাইড আৰু শিপাৰ দ্বাৰা শোষণ কৰি লোৱা পানীৰ তোমাৰ সূৰ্যৰ পোহৰৰ উপস্থিতিত পাতৰ পত্ৰশৰীৰত বিক্ৰিয়া ঘটি কি হয়, গ্লুকোজ, অক্সিজেন আৰু পানী উৎপন্ন কৰে। সো এই প্ৰক্ৰিয়াটোক সালোক সংশ্লেষণ বুলি কোৱা হয়। এতিয়া সালোক সংশ্লেষণত চোৱা এই সালোক সংশ্লেষণ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত তিনিটা ইয়াতে দেখিবলৈ পোৱা যায়। 3টা বিশেষ ইয়াতে কাম সংঘটিত হয়। ইয়াৰে প্ৰথমটো হৈছে কি পোহৰ শক্তিক পত্ৰশৰীৰৰ দ্বাৰা শোষণ। যে পত্ৰশৰীৰ যে আছে, পত্ৰশৰীৰে কি কাম কৰে। সো এইটো পৰীক্ষাত আহিব পাৰে যে পত্ৰশৰীৰে কি কাম কৰে। পত্ৰশৰীৰে কি পোহৰ শক্তি, যিটো সূৰ্যৰ পৰা পোহৰ যিটো আমি সেউজীয়া উদ্ভিদত পৰে, এই পোহৰ শক্তিক এইদৰে শোষণ কৰি লয়, ঠিক আছে। শোষণ কৰি আকৌ সঞ্চিত কৰি ৰাখে। তাৰপিছত চোৱা 2 নম্বৰটো কি আছে, পোহৰ শক্তিক ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন। ইয়াতে পোহৰ যিটো শক্তি যিটো লাভ কৰিলে সূৰ্যৰ পৰা, সো সকলো শক্তিৰ মূল উৎস হৈছে সূৰ্য, মনত ৰাখিবা এইটো। সো সূৰ্যৰ পৰা যিটো শক্তি লাভ কৰে এইটো কি ৰাসায়নিক শক্তিলৈ পৰিৱৰ্তন কৰি দিয়ে পোহৰ শক্তিক। আৰু কি পানীৰ অণুক হাইড্ৰজেন আৰু অক্সিজেনলৈ পৃথকীকৰণ। এই যিটো পানীৰ অণু ইয়াতে আছে, সো পানীৰ অণুটোক কি কৰে, H2O কি হাইড্রোজেন আৰু অক্সিজেন লৈ কি কৰি দিয়ে, পৃথক কৰি দিয়ে, ঠিক আছে। তাৰ পিছত তোমালোকে 3 নম্বৰটো কি আছে,
কার্বন ডাই অক্সাইড বিজারণৰ দ্বাৰা কার্বোহাইড্রেট উৎপন্ন এই যে কার্বন ডাই অক্সাইড যেটো আছে এইটো বিজারণ হৈ যায় যে কার্বন ডাই অক্সাইড এইটো ইয়াতে আহি যায় বিজারণ হয় ইয়াতে কার্বোহাইড্রেট উৎপন্ন করে ইয়াতে এটা কথা আছে কি এই যেটো ইয়াতে গ্লুকোজৰ যেটো অক্সিজেন এই অক্সিজেনটো কিন্তু পানীৰ অক্সিজেন এটো কার্বন ডাই অক্সাইডৰ অক্সিজেন নহয় কাৰণ কার্বন ডাই অক্সাইড বিজারণ হয় বিজারণ হোৱা মানে অক্সিজেন আতুৰি যোৱা ঠিক আছে কার্বন ডাই অক্সাইডৰ যেটো অক্সিজেন এটো আতুৰি যায় আৰু এই যেটো ইয়াতে গ্লুকোজৰ যেটো অক্সিজেন এটো কিন্তু পানীৰ অক্সিজেন ওকে সো এই কিছুমান বস্তু ইয়াতে বেসিক কনসেপ্ট তোমালোকে মনত ৰাখিবাই এই তিনিটা প্ৰক্ৰিয়া কিন্তু এইখিনিতে এটা কি এই দশাসমূহ এটাৰ পিছত এটাকে একেলেথেৰি সংগঠিত হোৱাৰ প্ৰয়োজন নাই উদাহৰণ হিচাপে মৌৰুজ উদ্ভিদে কার্বন ডাই অক্সাইড ৰাতি গ্ৰহণ কৰি এটা মধ্যৱৰ্তী যৌগ গঠন কৰে আৰু তাৰ পৰাই দিনৰ ভাগত পত্ৰহৰিতৰ দ্বাৰা শোষণ কৰি লয় সো এইটো কি উলটপালটকৈ হ'ব পাৰে কিন্তু এই তিনিটা কাম সংগঠিত হ'ব লাগিব এইখিনিতে এটা বস্তু আহে পৰীক্ষা যে হৰিতকণা কি সো হরিতকণা চোৱা তোমালোকে কি ইয়াতে তোমাৰ অনুবীক্ষণ যন্ত্ৰৰ দ্বাৰা ইয়াতে দেখিলে গম পাবা চোৱা এই যে যিবিলাক ৰক্ষীকক আছে ইয়াতে চোৱা ইয়াতে সৰু সৰু কিছুমান হালধীয়া ধৰণৰ বিন্দা আছে এই হালধীয়া ধৰণৰ বিন্দাবোৰ কি এইটো হৰিতকণা বুলি কোৱা হয় ঠিক আছে ইয়াতে দিয়া আছে চোৱা কি কিছুমান কোকো হেউজিয়া বৰ্ণৰ বিন্দু কিছুমান দেখা পাবা ইয়াতে দেখিলে এই হেউজিয়া বৰ্ণৰ বিন্দাবোৰে হল হৰিতকণা নামৰ কোক অংগাণু যত পত্ৰহৰিতবিলাক হিচৰিত হৈ থাকে সো পত্ৰহৰিতবিলাক হিচৰিত হৈ থকা হেউজিয়া বৰ্ণৰ কোকবোৰ কি হৰিতকণা বুলি কোৱা হয় সো এই হৰিতকণাবোৰে তোমাৰ কি শক্তিবিলাক কি সঞ্চিত কৰি ৰাখে তার পিছত ইয়াতে সব পাতৰ যেটো পাতত যে ইয়াতে হেতুসাৰ থাকে নে নাই এইটো কিন্তু আমি এলকহল আৰু ইয়াতে ব্ৰমিনৰ সহায়ত আমি এইটো ব্ৰমিনৰ যেটো দ্ৰব্য আছে ঠিক আছে এই দ্ৰব্যৰ সহায়ত আমি কিন্তু এইটো উলিয়াব পাৰি এইটো ব্ৰমিন নহয় সৰি আয়োডিনৰ দ্ৰব্য ওকে সো তাৰ পিছত সো ইয়াতে এটা কোশ্চেন আছে যে এইটো হৈছে তোমাৰ কি এইটো ৰক্ষী কোষ আৰু ইয়াতে পত্ৰ ৰন্ধ্ৰ সো ইয়াতে পত্ৰ ৰন্ধ্ৰত ইয়াতে সৈতে ৰক্ষী কোষ থাকে দুইফালে দুটা ৰক্ষী কোষ থাকে সো ৰক্ষী কোষ কি ইয়াৰ কাম কি পৰীক্ষাত এইটো পৰীক্ষাত আহে যে ৰক্ষী কোষ কি তোমালোকে এইটো জানা যে পত্ৰ ৰন্ধ্ৰৰ ই কি খোলা আৰু বন্ধ হোৱা কাৰ্যটো ৰক্ষী কোষে নিয়ন্ত্ৰণ কৰে ওকে ৰক্ষী কোষে ইয়াতে নিয়ন্ত্ৰণ কৰে তোমালোকে এইখিনি বস্তুবিলাক ইয়াতে দিয়া আছে ঠিক আছে হালক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে লাগতিয়াল বিশাল পৰিমাণৰ গেছ বিনিময় গেছৰ আদান প্ৰদান এই ৰন্ধ্ৰবিলাকৰ মাজেদি সংগঠিত হয় এই ৰন্ধ্ৰবোৰক কি পত্ৰ ৰন্ধ্ৰ বুলি কোৱা হয় কিন্তু এইটো মনত ৰাখিবা যে গেছৰ আদান প্ৰদান পাতৰ উপৰিও কাণ্ডৰ হিপাৰ উপৰিভাগৰ যোগেদি সংগঠিত হয় এটোও হয় যেহেতু এই একে পত্ৰ ৰন্ধ্ৰৰ যোগেদি বিশাল পৰিমাণৰ পানীও এৰি দিব লাগে হেহে হালক সংশ্লেষণ প্ৰক্ৰিয়াৰ বাবে কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন নোহোৱা সময়ত পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ বন্ধ হৈ থাকে এই পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুক্ত বা বন্ধ হোৱা পৰিঘটনাটো পত্ৰৰন্ধ্ৰৰ ৰক্ষী কোষ দুটাই কিছুমান কাৰ্যৰ যোগেদি নিয়ন্ত্ৰণ কৰে সো এইটো হৈছে ৰক্ষী কোষৰ কাম পত্ৰৰন্ধ্ৰ খোলা আৰু বন্ধ হোৱা কাৰ্যবিলাক কি নিয়ন্ত্ৰণ কৰে আৰু ৰক্ষী কোষ দুটাই পানী হুমালে ইহত স্ফীত হৈ পৰে ফলত পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুকলি হৈ যায় সো এই প্ৰক্ৰিয়াটো তোমালোকে মনত ৰাখিবা ঠিক আছে তাৰ পিছত তোমালোকে চোৱা বিশেষভাৱে ইয়াতে আন কিছুমান বস্তু আছে যেনেকৈ পৰপক্ষিত পুষ্টি সো পৰপক্ষিত পুষ্টি আমি অলপ গম পালোঁ বেলেগ জীৱৰ পৰা পুষ্টি লাভ কৰে যেনেকৈ এনেকুৱা উদ্ভিদ আছে আকাশীলতা চিকৰা উকনি যোগ ফিতা পেলু এইবিলাক পৰপক্ষিত পুষ্টি ইহঁতে লাভ কৰে এতিয়া ইয়াতে আন এটা কোশ্চেন আছে যে এই যে এমিবাই কিহৰ সহায়ত খাদ্য গ্ৰহণ কৰে এইটো কুদবতৰ সহায়ত ইহঁতে খাদ্য গ্ৰহণ কৰে আৰু ই কি খাদ্য ৰিক্তিকাৰ সৃষ্টি কৰে এই খাদ্য ৰিক্তিকাত এমিবাৰ খাদ্যখিনি হজম হয় এইটো কিন্তু মনত ৰাখিবা এই যেটো খাদ্য ৰিক্তিকা ইয়াতে দেখুওৱা হৈছে খাদ্য ৰিক্তিকাতহে তোমাৰ এমিবাৰ যেটো খাদ্য এইটো হজম কৰে ঠিক আছে তাৰ পিছত চোৱা মানুহৰ যেটো পৰিপুষ্টিৰ পৰা তোমালোকে কোশ্চেন নিশ্চিতভাৱে আহিব তোমালোকক এইটো জানি ৰাখা ইয়াতে মই কিছুমান বস্তু দেখুৱাই দিছো যেনে কি অনুঘটক কাক বলে বা উৎসেচক কাক বলে তো যিবিলাক পদাৰ্থ কি আমাৰ খাদ্যনলীত কি জটিল খাদ্য বস্তু সৰল অৱস্থাৰে ৰূপান্তৰিত কৰাত সহায় কৰে তাক কি অনুঘটক বা জৈৱ উৎসেচক বুলি কোৱা হয় ঠিক আছে যে লালটিত থকা এনেবিধ উৎসেচক কি লালটি এমাইলেজ মনত ৰাখিব লালটিত কি উৎসেচক থাকে লালটি এমাইলেজ থাকে আৰু ইয়াৰ কাম কি ইয়াৰ সহায়ত মুখ গহ্বৰৰ খাদ্যৰ হেতসাৰ অংশক ভাঙি সৰল চিনিলৈ ৰূপান্তৰ কৰে ঠিক আছে এইটো হৈছে কাম এই লালটি এমাইলেজ থাকে আৰু কি খাদ্যৰ হেতসাৰ অংশক ভাঙি সৰল চিনিলৈ ৰূপান্তৰ কৰে এতিয়া কি আন কিছুমান বস্তু আছে যেনে কি পাকস্থলী ইয়াতে
পাকস্থলী যেটো আছে পাকস্থলী এই যে এইটো পাকস্থলী ঠিক আছে এই পাকস্থলীত কি থাকে পাকস্থলীত HCl থাকে হাইড্রোক্লোরিক অ্যাসিড থাকে পেপসিন থাকে শ্লেষ্মা থাকে এই তিনিটা বস্তু জানিব লাগিব যে পাকস্থলীত পাচক রক কি HCl সো HCl এর কাম কি বা পাকস্থলীত এসিডর কাম কি পাকস্থলিক এসিডে কি খাদ্যখিনিক আম্লিক করে খাদ্য বীজাণুমুক্ত করে ঠিক আছে আর খাদ্যবস্তু কি সরল অবস্থায় রূপান্তরিত করাত সহায় করে আর HCl এই পেপসিন যে আছে পেপসিনৰ ক্রিয়া তীব্রতর করে সো এইটো হৈছে HCl এর কাম এইটো 2 মার্কসৰ এটা আন্ডারস্ট্যান্ডিং বেস কোশ্চেন এইখিনিত আহিব পাৰে সো ইয়াতে সো নামও সুধিব পাৰে যে পাকস্থলীত কি এসিড থাকে HCl থাকে পাকস্থলীত সো এই যে এইটো পেপসিন যেটো থাকে এইটো প্রোটিন বিশ্লেষী উৎসেচক মনত রাখিবা কি বিশ্লেষী প্রোটিন সো প্রোটিনৰ খাদ্যৰ প্রোটিন অনুসমূহক পাকস্থলীৰ পেপসিনে কিন্তু ভাঙি দিয়ে ওকে আৰু শ্লেষ্মাৰ কাম কি শ্লেষ্মাই কি পাকস্থলীৰ যিখন অন্ত আৱৰণ আছে অন্ত আৱৰণখনক এসিডৰ ক্ৰিয়াৰ পৰা ৰক্ষা কৰে সো এসিড তোমালোকে জানা HCl এটা স্ট্রং এসিড ঠিক আছে এটো তীব্র এসিড এই তীব্র এসিডে আমার পাকস্থলীর ভিতৰৰ আৱৰণখন নষ্ট কৰিব পাৰে আৰু তাৰ পৰা ৰক্ষা কোনে কৰে এই শ্লেষ্মাই ৰক্ষা কৰে সো প্ৰতিটোৰে তুমি কিন্তু কাম পঢ়িব লাগিব কামবিলাক আহিব পাৰে 1 মার্কসৰ VSA কোশ্চেন তাৰ পিছত চোৱা আন কিছুমান বস্তু আছে যেনেকে বৃহতন্ত্র যি আছে ইয়াতে আন কিছুমান যে চর্বিৰ ইমালসিফিকেশন কোনে সংগঠিত কৰে এটো পিত্ত লবণে চর্বিৰ ইমালসিফিকেশন সংগঠিত কৰে এটো মনত ৰাখিবা আৰু যেটো অগ্নাশয় আছে অগ্নাশয়ত ট্রিপসিন থাকে আৰু কি থাকে লাইপেজ থাকে ট্রিপসিন আৰু লাইপেজ থাকে এটো মনত ৰাখিবা অগ্নাশয়ত কি থাকে ট্রিপসিন আৰু লাইপেজ সো ট্রিপসিনে কি কাম কৰে ট্রিপসিনে প্রোটিন বিশ্লেষণ কৰে ট্রিপসিনে কি প্রোটিন অনুসমূহক ভাঙি দিয়ে আৰু লাইপেজে কি চর্বি বিশ্লেষণ কৰে চর্বি সো ট্রিপসিনে তোমার প্রোটিন অনুক ভাঙে তাৰপিছত লাইপেজে কি কৰে চর্বিৰ অনুসমূহক ভাঙি দিয়ে ঠিক আছে ইয়াতে সব পিত্ত লবণ যেটো আছে পিত্ত লবণ পিত্ত ৰসৰ পৰা নিখৰণ হয় তোমালোকে সোয়া এতে মই দেখুৱাই দিছো এইটো সোয়া এই যেটো ছবি আছে এই ছবিটো তোমালোকে মন কৰা সো ইয়াতে সোয়া যেটো যকৃত আছে এই যকৃত এইখিনি হৈছে যকৃত এই যকৃতত কি ইয়াতে পিত্ত থলি থাকে পিত্ত থলিৰ পৰা ইয়াতে পিত্ত নলী দি পিত্ত ৰস ওলায় ঠিক আছে পিত্ত ৰস আৰু পিত্ত ৰসটো কি ক্ষাৰ ধৰ্মী ঠিক আছে ই কি ক্ষাৰকীয় পিত্ত ৰসটো ক্ষাৰকীয় সো এই পাকস্থলীত এসিড থাকে এসিডে খাদ্যখিনি আম্লিক কৰে আৰু এই খাদ্যখিনিক প্ৰশমিত কৰে কোনে এই পিত্ত ৰসৰ পৰা ওলোৱা পিত্ত লবণে সে পিত্ত লবণ কৰ পৰা ওলালে আলটিমেটলি যকৃতৰ পৰা ওলালে যকৃতৰ পিত্ত থলিৰ পৰা পিত্ত নলী দি খাদ্যৰ লগত মিহলি হয় কিন্তু ইয়াতে সোয়া কানেকশনটো কত কি এই পিত্ত ৰসটো ওলাই কিন্তু ক্ষুদ্ৰান্তৰত আহি যায় ওকে কাৰণ এটো বাহিৰ ফেলে থাকে আৰু অগ্নাশয়ৰ পৰা যেটো ট্রিপসিন আৰু লাইপেজ আছে ইহতে ওলাই ক্ষুদ্ৰান্তৰত আহি যায় ক্ষুদ্ৰান্তৰত এই কামখিনি গোটেইখিনি সংগঠিত হয় সো এইবিলাক কিছুমান টেকনিক্যাল বস্তু তুমি মনত ৰাখিব লাগিব সো লগতে সোয়া ইয়াতে আন কিছুমান বস্তু দিয়া আছে তৃণভোজী যে প্রাণী আছে তৃণভোজী প্রাণীর ক্ষুদ্রান্তরটো কিয় দীঘল সো তৃণভোজী প্রাণীর এইখিনিতে দিয়া আছে কি তৃণভোজী প্রাণী যে উদ্ভিদে এতে ঘাঁহ খায় এতে ঘাঁহ জাতীয় উদ্ভিদত কি সেলুলোজ থাকে আৰু সেলুলোজ পাচনত কি বহুত দীঘলীয়া সময় লাগে সো সেইকাৰণে তৃণভোজীৰ প্রাণীর ক্ষুদ্রান্তরটো দীঘল কিন্তু মাংসভোজী যিবিলাক প্রাণী আছে ইহঁতৰ ক্ষুদ্রান্তরটো কি হয় ছুটি হয় কাৰণ মাংসভোজী প্রাণীত মাংস খায় মাংসত কি প্রোটিন থাকে প্রোটিনৰ অণু সহজে কি পাচন হয় ঠিক আছে এইবিলাক তোমার আহিব পাৰে তাৰ পিছত সোয়া ট্রিপসিন লাইপেজ মই অলপ আগত কৈ দিলো এতিয়া আন এটা বস্তু আছে এতে আন্তৰিক ৰস সোয়া ক্ষুদ্ৰান্তৰৰ বেৰত সৰু গ্ৰন্থিবোৰে আন্তৰিক ৰস নিখৰণ কৰে ঠিক আছে ইন্টাস্টাইনাল জুস নিখৰণ কৰে সো ইহতে কি উৎসেচকৰ অবশিষ্ট প্রোটিন অংশ কি সরল এমিনো এসিড লৈ শৰ্কৰাসমূহ গ্লুকোজ লৈ চৰ্বিসমূহ ফেটি এসিড আৰু গ্লিচাৰিন লৈ ৰূপান্তৰ ঘটায় সো এটো ক্ষুদ্ৰান্তৰৰ ভূমিকা কি সো ক্ষুদ্ৰান্তই কি আন্তৰিক ৰস নিখৰণ কৰে আৰু আন্তৰিক ৰসে তিনিটা কাম কৰে কেইটা কাম প্রোটিন অংশ কি সরল এমিনো এসিড লৈ শৰ্কৰাসমূহ গ্লুকোজ লৈ আৰু চৰ্বি আৰু ফেটি এসিড চৰ্বি কি ফেটি এসিড আৰু গ্লিচাৰিন লৈ ৰূপান্তৰ কৰে ওকে সো তার লগতে ইয়াতে আন এটা ইম্পর্টেন্ট কোশ্চেন আছে কি ভিলাই কি সো ভিলাই কি ইয়ার কাম কি সো ভিলাই হইছে এতে দিয়া আছে যে ক্ষুদ্রান্তর বেরত কিছুমান আঙুলি সদৃশ প্রবর্ধক থাকে এই প্রবর্ধকবোৰক কি ভিলাই বুলি কোৱা হয় আৰু ভিলাইয়ে কি তোমার ক্ষুদ্রান্তত কি সম্পূর্ণরূপে পাচন হওয়া খাদ্য আংশিকভাৱে পাচন হওয়া খাদ্যবস্তুৰ পৰা প্ৰয়োজনীয় পদাৰ্থখিনি শোষণ কৰি লয় সো এইখিনি তোমাৰ এই ক্ষুদ্ৰান্তৰৰ যেটো ভিলাইৰ কাম ঠিক আছে তাৰপিছত সোয়া যে মল ত্যাগৰ ক্ষেত্ৰত স্পিনিস্টাৰ পেশীয়ে এইটো নিয়ন্ত্ৰণ কৰে
এইবিলাক তুমি অলপ চাই ল'বা। তাৰপিছত চোৱা দাঁতৰ যিটো এনামেল আছে, এনামেল আৰু ডেনড্ৰাইটৰ অংশ লাহে লাহে কোমল হোৱাৰ ফলত দাঁত ক্ষয় হয়, এইটো আণ্ডাৰলাইন কেতিয়াবা দিয়ে। এতিয়া এই কোশ্চিনবোৰ তুমি চোৱা, স্বপ্ৰকৃত পুষ্টি আৰু পৰপ্ৰকৃত পুষ্টিৰ পাৰ্থক্য মই ক'লোঁ। সালোক সংশ্লেষণত প্ৰয়োজনীয় প্ৰতিটো উপাদান উদ্ভিদে ক'ত ক'ত পায় এইটোও ক'লোঁ। সালোক সংশ্লেষণতে 4টা উপাদানৰ দৰকাৰ। এইটো এটা হৈছে সূৰ্য, তোমাৰ সূৰ্যৰ পোহৰ লাগিব, ঠিক আছে, পাতৰ পত্ৰসৰিত লাগিব, তাৰপিছত তোমাৰ লাগিব কি মাটিৰ পৰা শোষণ কৰি লোৱা পানী লাগিব, তাৰপিছত কি বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড ল'ব লাগিব। এই 4টা বস্তুৰে প্ৰয়োজন, ঠিক আছে। আমাৰ পাকস্থলীত এচিডৰ ভূমিকা অলপ আগত ক'লোঁ। পাচক উৎসেচকৰ কাৰ্য কি এইটোও আমি আলোচনা কৰিলোঁ। 5 নম্বৰ চোৱা, শোষণ হ'ব পৰাকৈ ক্ষুদ্ৰান্ত খাদ্য কেনেদৰে পাচন হয় এইটোও আমি আলোচনা কৰিলোঁ। চ' এতিয়া চোৱা এই যিটো টপিক আছে পাচন তন্ত্ৰৰ প্ৰক্ৰিয়াটো বৰ্ণনাও আহিব পাৰে 2 মাৰ্কছৰ 3 মাৰ্কছৰ, চমুকৈ লিখিব লাগিব, ঠিক আছে। এতিয়া চোৱা শোষণৰ বিষয়ে আমি আলোচনা কৰিম। চ' শোষণ 2 প্ৰকাৰৰ, বেচিকেলি সবাত শোষণ আৰু অবাধ শোষণ, ঠিক আছে। তোমাৰ তাৰ লগতে ইয়াতে আন এটা বস্তু দিয়া আছে কিম্বন। কিম্বন কি এইটো দিয়ে যে এককোষী জীৱ যিবিলাক আছে, এককোষী জীৱ ইষ্টৰ দেহত এই যে কিম্বন প্ৰক্ৰিয়া হয়। যে কিম্বন প্ৰক্ৰিয়াটো অক্সিজেনৰ অনুপস্থিতিত সংঘটিত হোৱাৰ কাৰণে এনেধৰণৰ শোষণ প্ৰক্ৰিয়াক অবাধ শোষণ বুলি কোৱা হয়। চ' কিম্বন এক প্ৰকাৰৰ অবাধ শোষণ প্ৰক্ৰিয়া, ঠিক আছে। আৰু এইখিনিতে তোমালোকে এই চাৰ্টটো মনত ৰাখিব লাগিব। আৰু এইটো মই ভাবিছোঁ এইবাৰ তোমালোকৰ 3 মাৰ্কৰ যিটো কোশ্চিন আছে, 3 মাৰ্কৰ নলেজ বেছ যিটো কোশ্চিন আছে, এই নলেজ বেছ কোশ্চিনটো এই কোশ্চিনটোৱে অহাৰ মেক্সিমাম সম্ভাৱনা আছে। যে গ্লুক'জ অণু ভাঙনৰ বিভিন্ন পথ, ঠিক আছে। ইয়াতে চোৱা সবাত শোষণো আছে, অবাধ শোষণো আছে। তোমালোকক কৈ দিছোঁ সবাত শোষণ যিটো আছে, অক্সিজেনৰ উপস্থিতিত গ্লুক'জ অণু ভাঙি কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াক সবাত শোষণ বুলি কোৱা হয়। আৰু এই শোষণ প্ৰক্ৰিয়া কি মাইটোকণ্ড্ৰিয়াত সংঘটিত হয়, মনত ৰাখিবা, ঠিক আছে। সবাত শোষণ মাইটোকণ্ড্ৰিয়াত। আৰু যিটো অবাধ শোষণ, অক্সিজেনৰ অনুপস্থিতিত কাৰ্বন ডাই অক্সাইড ভাঙি তোমাৰ ইথানল, কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন হোৱা প্ৰক্ৰিয়াক অবাধ শোষণ বুলি কোৱা হয়, ঠিক আছে। আৰু এই অবাধ শোষণ প্ৰক্ৰিয়া ক'ত সংঘটিত হয়? ইষ্ট কোষত সংঘটিত হয়, ইষ্টৰ ক্ষেত্ৰত। আৰু নহ'লে তুমি ক'ব লাগিব কোষ পূৰকত সংঘটিত হয়, ঠিক আছে, সাইটোপ্লাজম। তোমাৰ এইখিনি কথা তোমালোকে মনত ৰাখিব লাগিব যে তোমাৰ অবাধ শোষণ আৰু সবাত শোষণ, অক্সিজেনৰ উপস্থিতিত হ'লে এইটো সবাত, অক্সিজেনৰ অনুপস্থিত হ'লে অবাধ। কিন্তু আমাৰ দেহত যেতিয়া অধিক শক্তিৰ প্ৰয়োজন হয়, কেতিয়াবা অক্সিজেনৰ অনুপস্থিতিত এই গ্লুক'জ অণু ভাঙি পেশী কোষত কি হয়, লেক্টিক এচিড আৰু শক্তি উৎপন্ন হয়। পৰৱৰ্তী সময়ত ইয়াতে আমাৰ শিৰা মৰি ধৰে। তাৰপিছত যেতিয়া অক্সিজেনৰ যোগান পায়, তেতিয়া এই লেক্টিক এচিডটো ভাঙি কাৰ্বন ডাই অক্সাইড আৰু পানীলৈ ৰূপান্তৰিত হৈ যায়, আমাৰ হীৰামণিটো নোহোৱা হৈ যায়। চ' এই ক্ষেত্ৰত এই গ্লুক'জ অণু ভাঙনৰ যে 3টা পথ আছে, এই 3টা পথ তুমি ভালদৰে চাব লাগিব। 3 মাৰ্কছৰ কোশ্চিন ইয়াতে আহিব পাৰে, অ'কে। চ' তাৰপিছত তোমালোকে চোৱা সবাত শোষণ কাক বোলে, অবাধ শোষণ কাক বোলে, এইটোও আহিব পাৰে, ঠিক আছে। তোমাৰ এই যে হীৰামণি কিয় হয়, এই যে লেক্টিক এচিড, পেশী কোষত লেক্টিক এচিড উৎপন্ন হোৱাৰ কাৰণে এইটো হীৰামণি সংঘটিত হয়। তাৰপিছত তোমালোকে চোৱা ইয়াতে কিছুমান সৰু সৰু বস্তু আছে যে কাৰ্বন ডাই অক্সাইড উদ্ভিদে কেনেকৈ শোষণ কৰে, বায়ুমণ্ডলৰ পৰা পত্ৰৰ অন্তৰৰ জৰিয়তে কাৰ্বন ডাই অক্সাইড তোমাৰ শোষণ কৰে, ঠিক আছে। আৰু পত্ৰৰ অন্তৰৰ জৰিয়তে অতিৰিক্ত তোমাৰ যিটো অতিৰিক্ত অক্সিজেনখিনি তোমাৰ বাহিৰ কৰি দিয়ে। ইয়াতে আন কিছুমান কোশ্চিন আছে যেনেকৈ স্থলচাৰ প্ৰাণীবোৰে শোষণত বায়ুমণ্ডলৰ অক্সিজেন ব্যৱহাৰ কৰে, আৰু বায়ুমণ্ডলৰ অক্সিজেন প্ৰাণীসমূহ ইহঁতৰ বেলেগ বেলেগ শোষণাংগৰ দ্বাৰা শোষণ কৰি লয়। তো যিহেতু তোমাৰ এই পানীত মিহলি হৈ থকা অক্সিজেনৰ পৰিমাণ বায়ুত থকা অক্সিজেনৰ পৰিমাণ তুলনামূলকভাৱে কম, সেইকাৰণে কি জলচৰ প্ৰাণী স্থলচৰ প্ৰাণীতকৈ খৰকৈ উশাহ লয়। এইটো 1 মাৰ্কছৰ এটা কোশ্চিন আহে যে জলচৰ প্ৰাণীয়ে কিয় খৰকৈ উশাহ লয়, কাৰণটো এইটোৱে, ঠিক আছে। তাৰপিছত তোমালোকে চোৱা, এইটো তোমালোকে কিতাপত এইবিলাক দাগ দি ল'বা আৰু এইবিলাক তুমি ক্লিয়াৰ কৰি ল'বা। এতিয়া চোৱা এইটো হৈছে হাওঁফাওঁ, এইটো আমাৰ যিটো হাওঁফাওঁ, আৰু হাওঁফাওঁৰ একেবাৰে বাহিৰৰ যিটো অংশ, ইয়াতে বায়ুকোপ থাকে, বায়ুনলী। চ' বায়ুনলীৰ বাহিৰৰ অংশটো বায়ুকোপ থাকে। এইটো কিন্তু তোমালোকৰ কি থাকে, বৰ্ণনা কৰিব দিয়ে যে এইটো তোমালোকৰ তলত ইয়াতে কোশ্চিন দিয়া আছে। যেনেকৈ 2 নম্বৰটো আমি অলৰেডি আলোচনা কৰোঁ যে মানুহৰ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড কেনেদৰে পৰিবহন হয়, এইটো এটা আছে। আৰু প্ৰচুৰ গেছ বিনিময়ৰ কাৰণে মানুহৰ হাওঁফাওঁ কিদৰে গঠন হয়। হাক প্ৰকাশত অক্সিজেন আহৰণৰ বাবে জলচৰ প্ৰাণী স্থল প্ৰাণীসমূহতকৈ সুবিধা কি, এইটোতো ক'লোৱে। কিন্তু এই বৰ্ণনাটোৰ পৰা তোমালোকৰ কিন্তু কোশ্চিন এটা আহিব পাৰে, তোমালোকে অলপ চাই লোৱা। ইয়াতে চোৱা হাওঁফাওঁৰ ভিতৰত
এই শাক নলীডাল সৰু সৰু কিছুমান শাখাত বিভক্ত হৈ ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগ সৃষ্টি কৰে। এই বেলুন সদৃশ অংগসমূহক বায়ুকোষ বুলি কোৱা হয়। ওকে, এই বায়ুকোষবিলাকৰ সংখ্যা ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তকেশিকাই জালিকা গঠন কৰে। আমি আগৰ শ্ৰেণীত এইটো পাই আহিছোঁ, ঠিক আছে। এই উশাহ লোৱাৰ সময়ত আমি কামিহাড় ওপৰলৈ তুলি দিওঁ বাবে মধ্যস্থতাখন কি নিম্নগামী হৈ গতি কৰে। তেতিয়া বক্ষ গহ্বৰ ডাঙৰ হৈ পৰে আৰু ইয়াৰ ফলত হাওঁফাওঁৰ ভিতৰলৈ বায়ু প্ৰৱেশ কৰি বায়ুকোষবিলাক বায়ুৰে পৰিপূৰ্ণ হৈ যায়। এতিয়া দেহৰ বিভিন্ন অংগৰ পৰা তেজৰ জৰিয়তে তেজে কঢ়িয়াই অনা কাৰ্বন ডাই অক্সাইড বায়ুকোষত এৰি দি ইয়াত থকা অক্সিজেন ৰক্তকেশিকাই শোষণ কৰি লয়, পিছত দেহৰ বিভিন্ন কোষত বিতৰণ কৰি দিয়ে, ঠিক আছে। উশাহৰ সময়ত বায়ু গ্ৰহণ আৰু নিশাহৰ সময়ত এৰি দিয়ে হাওঁফাওঁৰ অৱশিষ্ট বায়ু এই আয়তন যথেষ্ট থাকে, সেইকাৰণে ইহঁতৰ পৰিমাণ অক্সিজেন গ্ৰহণ কৰে, নিৰ্দিষ্ট পৰিমাণৰ অক্সিজেন গ্ৰহণ কৰে আৰু কাৰ্বন ডাই অক্সাইড এৰি দিয়ে। চ' এইটোত চোৱা বায়ুকোষ, ইয়াতে এনেকৈ বায়ুকোষ, ইয়াতে যিটো ৰক্তকেশিকা এনেকৈ থাকে, ৰক্তকেশিকা এনেকৈ থাকে, ইয়াতে কাৰ্বন ডাই অক্সাইড যুক্ত যেতিয়া তোমাৰ তেজ আহিব, এই কাৰ্বন ডাই অক্সাইডখিনি বাহিৰ হৈ যায় আৰু অক্সিজেনখিনি বাহিৰৰ পৰা অক্সিজেন সোমাই আহে, এই অক্সিজেনখিনি তেজত গুচি যায়। এইটো ব্যাপন প্ৰক্ৰিয়াৰে এইটো গুচি যায়। ইয়াতে কিছুমান কি ৰক্তৰ যিটো ৰঞ্জক পদাৰ্থ, তেজৰ যিটো ৰঞ্জক পদাৰ্থ কি বুলি কোৱা হয়, হিমোগ্লোবিন বুলি কোৱা হয়। আৰু এই হিমোগ্লোবিনে কি মানে অক্সিজেন পৰিবহনত কি কৰে, সহায় কৰে। এইখিনি তোমালোকে চাব লাগিব। চ' এনেদৰে কি কাৰ্বন ডাই অক্সাইড কোষত উৎপন্ন হয়, যিটো কাৰ্বন ডাই অক্সাইড তেজত আহে আৰু এই তেজখিনি তোমাৰ হাওঁফাওঁত গৈ বায়ুকোষৰ জৰিয়তে এইটো কি আমি কাৰ্বন ডাই অক্সাইডখিনি উলিয়াই দিওঁ আৰু তাতকৈ অক্সিজেনখিনি সোমাই আহে। অ'কে, চ' এই গোটেইখিনি বস্তু তোমালোকে চাব লাগিব। তাৰপিছত লগতে চোৱা আমাৰ কিছুমান ইয়াতে এই যিটো আমাৰ হৃদযন্ত্ৰত কেনেদৰে তোমাৰ তেজৰ প্ৰবাহ কেনেদৰে হয়, এইটো তোমালোকৰ 3 মাৰ্কছৰ এটা কুৱেশ্যন ইয়াতে আহিব পাৰে। পোনপ্ৰথমতে চোৱা মই ইয়াতে দেখুৱাই দিছোঁ চিত্ৰটোত হাওঁফাওঁত যিটো মই দেখুৱাই দিলোঁ তোমালোকৰ যিটো হাওঁফাওঁ যিটো আছে, হাওঁফাওঁত বায়ুকোষত ইয়াতে কি অক্সিজেনখিনি কাৰ্বন ডাই অক্সাইড বাহিৰত গুচি গ'ল আৰু অক্সিজেনখিনি কি তেজত সোমাই আহিলে। এই অক্সিজেনযুক্ত তেজ এইটোক কয় শুদ্ধ তেজ। শুদ্ধ তেজখিনি কি এই ক্লোম হীৰাৰ জৰিয়তে তোমাৰ বাহুঅলিন্দত প্ৰৱেশ কৰে। এই বাহুঅলিন্দৰ পৰা তেজখিনি বাহুনীলয়লৈ আহে, ঠিক আছে। এইটো শুদ্ধ তেজ। বাহুনীলয়ৰ পৰা তোমাৰ কি যে মহাধমনী দি ওলাই যায়, মহাধমনী দি ওলাই শৰীৰৰ বিভিন্ন অংশত তোমাৰ তেজৰ যোগান ধৰে, শৰীৰৰ বিভিন্ন অংশত কি অক্সিজেনৰ যোগান ধৰে, ঠিক আছে। এনেদৰে শৰীৰৰ বিভিন্ন অংশত অক্সিজেনৰ যোগান ধৰিলে, অক্সিজেন ইয়াতে সোমাই গ'ল O2। তাৰপিছত কি তেজত কি কাৰ্বন ডাই অক্সাইড উৎপন্ন হয়, ইয়াতে সবাত শোষণ সংঘটিত হয় তেজৰ মাইটকণ্ড্ৰিয়াত। তাৰপিছত ইয়াতে কাৰ্বন ডাই অক্সাইডখিনি তেজত আকৌ ব্যাপন প্ৰক্ৰিয়াৰে সোমাই আহে। এই কাৰ্বন ডাই অক্সাইডযুক্ত তেজ অৰ্থাৎ অশুদ্ধ তেজখিনি আহি তোমাৰ কি ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰা দিশত সৌ অলিন্দত প্ৰৱেশ কৰে, ঠিক আছে, ইয়াত প্ৰৱেশ কৰে। চ' সৌ অলিন্দৰ পৰা কি সৌ নিলয়ত আহে আৰু সৌ নিলয়ৰ পৰা কি ক্লোম ধমনী দি আকৌ হাওঁফাওঁলৈ গুচি যায়, অৰ্থাৎ ইয়ালৈ গুচি আহে। চ' এনেদৰে তোমালোকৰ পৰীক্ষাত এইটো কুৱেশ্যন আহে যে শুদ্ধ তেজ হাওঁফাওঁৰ পৰা কোনটো নলিকাৰে সোমায়, এইটো ক্লোম হীৰাৰে সোমায়। ক'ত সোমায়? বাহুঅলিন্দত সোমায়, ঠিক আছে। চ' এতিয়া চোৱা বাহু নিলয়ৰ পৰা কোনটো নলিকাটো ওলাই যায়? মহাধমনীৰে ওলাই যায়। তাৰপিছত অশুদ্ধ তেজখিনি হৃদযন্ত্ৰৰ ভিতৰত কোনটো নলিকাৰে সোমায়? এই যে ঊৰ্ধ্ব মহাশিৰা নিম্ন মহাশিৰা দি সোমায়, ঠিক আছে, মহাশিৰা দি সোমায়। এইটো ঊৰ্ধ্ব আৰু নিম্ন এইটো দুটা আছে। তাৰপিছত কি ক'ত সোমায়? সৌ অলিন্দত সোমায়, এইটো অশুদ্ধ তেজ। তাৰপিছত কি সৌ নিলয়ত আহে। এতিয়া অশুদ্ধ তেজ হৃদযন্ত্ৰৰ কোনটো কোঠালিৰ পৰা ওলাই হাওঁফাওঁলৈ গুচি যায়? এইটো সৌ নিলয়ৰ পৰা ওলাই হাওঁফাওঁলৈ গুচি যায়। কোনটো নলিকা দি গুচি যায়? ক্লোম ধমনী দি গুচি হাওঁফাওঁলৈ গুচি যায়। হাওঁফাওঁত আকৌ পৰিশোধন হয়, এইটোত চোৱা কাৰ্বন ডাই অক্সাইড বাহিৰলৈ যায় আৰু অক্সিজেনখিনি ভিতৰলৈ সোমাই আহে। চ' এনেদৰে তোমাৰ কি তেজৰ পৰিবহন হয় আৰু লগতে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ কি বিনিময় হয়, ঠিক আছে। তাৰপিছত এইটো বস্তু দেখুওৱা হৈছে ইয়াতে, একফালে শুদ্ধ তেজ আন একফালে অশুদ্ধ তেজ। চ' সেইকাৰণে কি আমাৰ কোঠালিটো আমাৰ যে হৃদযন্ত্ৰটো 4টা কোঠালিযুক্ত আৰু তেজ এপাক মাৰোতে হৃদযন্ত্ৰৰ ভিতৰত 2বাৰ সোমাব লাগে। চ' এইটো চোৱা, এইটো হাওঁফাওঁ, ইয়াতে কি কাৰ্বন ডাই অক্সাইড বাহিৰ হৈ যায় আৰু অক্সিজেন কি সোমাই আহে। চ' অক্সিজেনযুক্ত তেজ আকৌ হৃদযন্ত্ৰত সোমালে আকৌ ইয়াৰ পৰা ওলাই এইটো শৰীৰৰ বিভিন্ন অংগত তোমাৰ কি অক্সিজেনৰ যোগান ধৰিলে, অক্সিজেন তাৰপিছত ইয়াতে কাৰ্বন ডাই অক্সাইড আকৌ তেজত সোমাই আহিল, আকৌ হাওঁফাওঁত গুচি গ'ল, হাওঁফাওঁৰ পৰা আকৌ ওলাই হৃদযন্ত্ৰত যায়। চ' এপাক মাৰোতে তেজ কিন্তু 2বাৰ হৃদযন্ত্ৰৰ ভিতৰত সোমাব লাগে। সেইকাৰণে মানুহৰ যিটো পৰিবহন তন্ত্ৰ এইটো কি দ্বৈত পৰিবহন তন্ত্ৰ বুলি কোৱা হয়, ঠিক আছে। ডুৱেল চাৰ্কুলেশ্যন, ডাবল চাৰ্কুলেশ্যন, ঠিক আছে, দ্বৈত পৰিবহন তন্ত্ৰ বুলি কোৱা হয়। এইখিনিয়ে পৰীক্ষাত আহে কেতিয়াবা।
तार पिছত चोৱা ইয়াতে ৰক্তচাপ জোখা যন্ত্ৰ স্পাইগোমেনোমিটাৰ এটো পৰীক্ষাত কেতিয়াবা দিয়ে ৰক্তচাপ জোখা যন্ত্ৰটোৰ নাম কি স্পাইগোমেনোমিটাৰ ওকে সো তার পিছত তুমি নেক্সট চোৱা রক্ত জালিকা বা রক্তনলিকা সো রক্তনলিকা থাকে ইয়াতে চোৱা हाँ रक्तनलिका থাকে रक्तनलिका চোৱা ইয়াতে আন এটা বস্তু মই তোমালোকক কোৱা নাই এটো হৈছে কি ধমনী আৰু হীৰাৰ কেতিয়াবা পাৰ্থক্য আহে যিবিলাক নলিকাৰে তেজ হৃদযন্ত্ৰত সোমায় এটো কি হীৰা বুলি কোৱা হয় আৰু যিবিলাক নলিকাৰে তেজ ওলাই যায় তাক কি ধমনী বুলি কোৱা হয় সো ধমনী আৰু হীৰাৰ পাৰ্থক্য কেতিয়াবা আহে ওকে তার পিছত তোমালোকে চোৱাতে লৌহিকাৰ বিষয়ে পৰীক্ষা দিয়ে যে লৌহিকা কি তো তেজৰ দৰে অন্য এবিধ তরল পদার্থ হল লৌহিকা এই যে তেজ সংবহন তন্ত্ৰৰ দৰে লৌহিকাও আন এক প্ৰকাৰৰ সংবহন তন্ত্ৰ এই ৰক্তকোশিকাৰ বেৰত থকা ছিদ্ৰৰ মাজে কিছুমান প্লাজমা প্ৰোটিন আৰু ৰক্তকোষ ওলাই আহি কলাৰ অন্তঃকোষীয় স্থানত তৰল পদাৰ্থ গঠন কৰে সো এই তৰল পদাৰ্থবিলাকক কি লৌহিকা বুলি কোৱা হয় ইয়াৰো এটা তন্ত্ৰ থাকে লৌহিকা তন্ত্ৰ গোটেইখিনি যিমান তোমাৰ এতে ৰক্ত চলাচল কৰিছে সো ৰক্তৰ পৰা কি ইয়াতে প্লাজমা কিছুমান ওলাই আহে তো ইয়াতে বিভিন্ন কোষ থাকে এই কোষত কি মধ্যবৰ্তী স্থান থাকে এই মধ্যবৰ্তী স্থানবোৰ এই কি পুৰা কৰি দিয়ে এই লৌহিকাবোৰে ঠিক আছে আৰু এই এটা তন্ত্ৰৰ সৃষ্টি হয় এইটো কয় লৌহিকা তন্ত্ৰ তাৰপিছত চোৱা উদ্ভিদৰ দেহত যেটো পৰিবহন সো উদ্ভিদৰ দেহত পৰিবহনৰ ক্ষেত্ৰত পানী আৰু অন্যান্য খাদ্যদ্ৰব্য কেনেদৰে পৰিবহন হয় এটো পৰীক্ষাত আহে যেনেকৈ পানী পৰিবহন ট্ৰান্সপোৰ্টেশন আৰু অৰ্ডাৰৰ ক্ষেত্ৰত তোমালোকে চোৱা ইয়াতে জাইলেম কলাৰ যিবিলাক নলিকা ট্ৰেকাইড বিলাক উদ্ভিদৰ হিপা কাণ্ড আৰু পাতৰ পৰস্পৰৰ মাজত সংগঠিত হৈ গোটেই দেহটো কি বিভিন্ন অংগলৈ পানীৰ সৰবৰাহ হ'ব পৰা কি এটা সংবহন হুতিৰ সৃষ্টি কৰে এই হিপাৰ যিবিলাক কোষ মাটিৰ লগত সংস্পৰ্শ হৈ থাকে এইবিলাক সক্ৰিয়ভাৱে আয়নবিলাক গ্ৰহণ কৰি থাকে ঠিক আছে ইয়ে হিপা আৰু মাটিৰ লগত আয়নৰ গাঢ়তাৰ তাৰতম্য সৃষ্টি কৰে হে এনে তাৰতম্য দূৰ কৰিবলৈ হিপাই মাটিৰ পৰা পানী শোষণ কৰে আৰু ইয়াৰ ফলত কি হয় হিপাৰ জাইলেম কলাই নিয়মীয়াকৈ পানী ওপৰলৈ টানি থাকে ইয়ে পানীৰ স্তম্ভ এটাৰ সৃষ্টি কৰে আৰু ওপৰলৈ উঠে এনেদৰে তোমাৰ কি হিপাৰ জৰিয়তে পানী ওপৰলৈ উঠি থাকে পানীৰ পৰিবহন হয় ওকে সো তাৰ পিছত চোৱা ইয়াতে চোৱা যেটো প্ৰচ্ছেদন কি আছে উদ্ভিদৰ ইয়াতে প্ৰচ্ছেদন কাক বলে পৰীক্ষাত এইটো আহে যে উদ্ভিদে শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগই বাষ্পাকাৰে এৰি দিয়া প্ৰক্ৰিয়া কি বাষ্পমোচন বা পত্ৰমোচন বুলি কোৱা হয় অতিৰিক্ত যিখিনি পানী বায়বীয় অংগ এৰি দিয়ে ঠিক আছে তো এইটো হৈছে বাষ্পমোচন বা পত্ৰমোচন তার লগতে এইখিনিতে চোৱা যে আহাৰ আৰু অন্যান্য দ্ৰব্য পৰিবহন কেনেদৰে হয় এইটো কেতিয়াবা পৰীক্ষাত তোমালোকৰ আহে একেলগে আহে আগতো 5 মাৰ্ক আছিল এতিয়াতো 5 মাৰ্ক নাই সো 3 মাৰ্কছৰ কোশ্চেন মেবি তোমালোকৰ এইটো আহিব পাৰে সো উদ্ভিদৰ দেহত পানী খাদ্য আৰু অন্যান্য দ্ৰব্য কেনেদৰে পৰিবহন হয় সো পানী যেটো আছে পানী জাইলেম কলাৰ জৰিয়তে পৰিবহন হয় তোমালোকে জানা আৰু কি খাদ্য যেটো আছে এটো ফ্লোয়েম কলাৰ জৰিয়তে পৰিবহন হয় সো এতে কি আছে হালক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰৱণীয় পদাৰ্থবিলাকৰ পৰিবহনক খাদ্য সংবহন বা খাদ্য স্থানান্তৰণ বলে ঠিক আছে আৰু এই উদ্ভিদৰ ফ্লোয়েম নামৰ সংবহন কলাৰ যোগেদি সম্পন্ন কৰে তদুপৰি কি এই যে ফ্লোয়েম কলা ইয়াতে আহি গলে এই ফ্লোয়েমে কি হালক সংশ্লেষণ প্ৰক্ৰিয়াত উৎপাদিত দ্ৰব্যৰ উপৰিও অন্যান্য কি এমিনো এসিড আৰু আন কিছুমান পদাৰ্থ কি কৰে এই পৰিবহন কৰে সো এইখিনিতে এটা বস্তু মন কৰিব ইন্টাৰেষ্টিং ঘটনা ইয়াতে দিয়া আছে এইবিলাক পদাৰ্থ বিশেষভাৱে হিপা ফল বীজ আৰু তোমার বিকশিত অঙ্গলৈ স্থানান্তরণ ঘটে খাদ্য আৰু আন পদাৰ্থবিলাক উদ্ভিদৰ দেহত সংবহন বা স্থানান্তৰণ ঊৰ্ধ্বমুখী আৰু অধমুখী দুও দিশত হয় সো ফ্লোয়েমৰ যেটো পৰিবহন এটো ঊৰ্ধ্বমুখী আৰু অধমুখী কাৰণ ফ্লোয়েমে খাদ্য পৰিবহন কৰে ঊৰ্ধ্বমুখীতো যায় অধমুখীতো যায় ঠিক আছে কিন্তু চোৱা জাইলেমৰ যেটো পৰিবহন এটো অকল ঊৰ্ধ্বমুখী হয় তাৰ মানে জাইলেমে পানী পৰিবহন কৰে এটো অকল ঊৰ্ধ্বমুখী দিশত হয় আৰু জাইলেম কলাৰ যোগেদি হোৱা সংবহন কৰা ফ্লোয়েমৰ যোগেদি খাদ্য সংবহনৰ খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়া দুটা একই নহয় চোৱা জাইলেম কলাৰ যোগেদি হোৱা সংবহন সৰল ঠিক আছে ইয়াক কোনো কি ভৌতিক বলৰ সহায়ত সংগঠিত হয় বুলি বৰ্ণনা কৰিব পাৰি যদিও ফ্লোয়েমৰ যোগেদি সংগঠিত খাদ্য সংবহন বা খাদ্য স্থানান্তৰণ প্ৰক্ৰিয়াত শক্তি ব্যৱহাৰ কৰিহে সম্পন্ন হয় এটো মনত ৰাখিবা ফ্লোয়েমত কি যেটো পৰিবহন এটো শক্তি ব্যৱহাৰ কৰি হয় কিন্তু জাইলেমত এটো ভৌতিক বলৰ সহায়ত হয় ভৌতিক বলটো কি এটো প্ৰচ্ছেদন যেটো আছে পানী ওপৰৰ পৰা মাটিৰ পৰা শোষণ কৰি ওপৰৰ ফালে এটা গুছি গৈ আছে ঠিক আছে প্ৰচ্ছেদন সো ইয়াতে চোৱা মাটি পানী টানি আছে হিপাই এটো ওপৰ ফালে ওলাই আছে এটো পাইপৰ নিচিনা হৈ আছে ঠিক আছে ইয়াৰ পৰা ওলাই ইয়াৰ পৰা হুমাই ইয়াৰ পৰা ওলাই আছে সো এটো পাইপৰ নিচিনা হৈ আছে ঠিক আছে
এইটো ভৌতিক বলৰ সহায়ত পানীখিনি ঊৰ্ধ্বমুখী দিশত গতি কৰে ঠিক আছে কিন্তু ফ্লোয়েমৰ যেটো পৰিবহন খাদ্য পৰিবহন এইটো ঊৰ্ধ্বমুখী অধমুখী দুও দিশত হয় আৰু এইটো শক্তি প্ৰয়োগ কৰিহে এই প্ৰক্ৰিয়াটো হয় এতিয়া সব পানীৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি মানুহৰ পৰিবহন তন্ত্ৰৰ মুখ্য ভাগ কেইটা কি এইটো কোশ্চেন তোমাৰ ইম্পৰ্টেন্ট হৈ আছে 2 মাৰ্কছৰ কাৰণে পক্ষী আৰু স্তনপায়ী প্ৰাণীৰ বিশুদ্ধ আৰু অশুদ্ধ তেজ কিয় পৃথক কৰি ৰখাৰ প্ৰয়োজন 1 মাৰ্কছৰ কোশ্চেন আহিব পাৰে শৰ্ট কোশ্চেন হিচাপত তোমালোকে চাবা উচ্চ খাপৰ উদ্ভিদৰ পৰিবহন তন্ত্ৰৰ এটা অংগসমূহ কি ঠিক আছে উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কেনেদৰে পৰিবহন হয় এটো 2 মাৰ্কছৰ কাৰণে তোমালোকে চাবা উদ্ভিদৰ দেহত খাদ্য কেনেদৰে সংবহন ঘটে এটো 1 মাৰ্কছৰ কাৰণে তোমালোকে চাবা তাৰ পিছত চোৱা ৰেছনৰ বিষয়ে পৰীক্ষাত আহে যে ৰেছনৰ অংগসমূহ কি বা ৰেছন কাক বলে ঠিক আছে ইয়াতে ধুনিয়া কি ইয়াতে তোমালোকে দিয়া আছে যে জৈৱ ৰাসায়নিক প্ৰক্ৰিয়াৰে যে উপজাত পদাৰ্থবোৰ দেহৰ পৰা বৰ্জন কৰা প্ৰক্ৰিয়াক ৰেছন বুলি কোৱা হয় আৰু মানুহৰ যেটো ৰেছন অংগৰ ভিতৰত তোমালোকে চোৱা এজৰ বৃক্ক এজৰ মূত্ৰনলী এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলী সো এই যে এইটো এজৰ বৃক্ক এই যে এজৰ মূত্ৰনলী এটা মূত্ৰথলী আৰু এটা মূত্ৰ নিষ্কাশন নলী সো এইকেইটা হৈছে তোমাৰ ৰেছন অংগ এতিয়া চোৱা মূত্ৰ কেনেদৰে উৎপন্ন হয় ঠিক আছে আৰু আমাৰ নাইট্ৰজেন জাতীয় যিবিলাক এইটো পৰীক্ষাত আহে যে চোৱা মূত্ৰ কেনেদৰে উৎপাদন হয় ইয়াতে তোমালোকে চোৱা এই যে বৃক্ক যে আছে বৃক্কৰ যেটো প্ৰাথমিক একক বৃক্কৰ প্ৰাথমিক একক কি নেফ্ৰন বুলি কোৱা হয় এইটো হৈছে বৃক্কৰ প্ৰাথমিক একক নেফ্ৰন ঠিক আছে এই নেফ্ৰনত কি হয় তেজটো চেকনি হয় আৰু তেজৰ যিবিলাক বৰ্জিত পদাৰ্থ ওলাই যায় তেজত চোৱা বিভিন্ন ধৰণৰ বৰ্জিত পদাৰ্থ থাকে যেনেকৈ নাইট্ৰজেন জাতীয় যিবিলাক উপজাত পদাৰ্থ ইউৰিয়া ইউৰিক এসিড এমোনিয়া এইবিলাক তোমাৰ বৃক্কৰ তেজৰ পৰা আঁতৰ কৰা হয় ঠিক আছে হাওঁফাওঁত যিদৰে অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ ৰক্তজালিকা থাকে ঠিক তেনেদৰে বৃক্কতো অসংখ্য পাতল বেৰৰ ৰক্তকোষীয় জালিকা থাকে এই জালিকাবিলাকত কি বৃক্কত লগ লাগি কাপ সদৃশ নলিকা গঠন কৰে যে এনে নলিকাবোৰক তেজ চেকাত কি সহায় কৰে সো তেজ কি এইবিলাক চেকনি হয় যে এইটো গ্লোমেৰুলাছত কি তেজ চেকনি হয় সো প্ৰতিটো বৃক্কত এনে ধৰণৰ অসংখ্য নলিকাৰ একক থাকে এইবিলাকক কি নেফ্ৰন বুলি কোৱা হয় ওকে সো নেফ্ৰন হৈছে তোমাৰ কি বৃক্কৰ প্ৰাথমিক একক সো এই নেফ্ৰনবোৰে ইটোৰ লগত সিটো সংগবদ্ধ হৈ থাকে নেফ্ৰনবোৰৰ প্ৰাথমিক অৱস্থাত গ্লুকোজ এমিনো এসিড লৱণ প্ৰচুৰ পৰিমাণে পানী চেকি লোৱাৰ পাছত পাছৰ নলিকা অংশত কি অধিগ্ৰহণ কৰি লয় ঠিক আছে তাৰপিছত দেহৰ কিছুমান অতিৰিক্ত পানী থাকে আৰু কিমান পৰিমাণৰ দ্ৰৱীভূত বৰ্জিত পদাৰ্থ থাকে ঠিক আছে তাৰ ওপৰত নিৰ্ভৰ কৰি পানীভাগ অধিগ্ৰহণ কৰি লয় ঠিক আছে সো এনেদৰে মূত্ৰ উৎপাদন হয় আৰু তাক মূত্ৰ আমি নিষ্কাশন কেনেদৰে কৰোঁ যে প্ৰতিটো বৃক্কত উৎপন্ন হোৱা মূত্ৰ এই নেফ্ৰনৰ দীঘল নলিকা মূত্ৰনলিকালৈ সোমাই আহে আৰু মূত্ৰনলীয়ে বৃক্ক দুটা মূত্ৰথলীৰ লগত সংযুক্ত হৈ থাকে আৰু কি মূত্ৰথলীত জমা হৈ থাকে তাৰপিছত কি মূত্ৰথলীৰ চাপৰ ফলত মূত্ৰনলীৰে মূত্ৰ বাহিৰলৈ ওলাই আহে এনেদৰে আমি মূত্ৰ আমি কি বিসৰ্জন কৰোঁ সো মূত্ৰ উৎপাদন আৰু কেনেদৰে বিসৰ্জন কৰোঁ এই দুটা কোশ্চেন ইয়াতে জড়িত হৈ আছে তাৰ পিছত তোমালোকে চোৱা ইয়াতে উদ্ভিদৰ যেটো ৰেছন উদ্ভিদৰ ক্ষেত্ৰতো ৰেছন হয় যেনেকৈ তোমাৰ ইয়াতে চোৱা কিছুমান আঠা উদ্ভিদৰ পৰা কি আঠা ওলাই যায় পাত সৰি পৰা এইবিলাক উদ্ভিদৰ ৰেছন তাৰপিছত ৰেজিন এইটো উদ্ভিদৰ ৰেছন ঠিক আছে সো উদ্ভিদৰ যিবিলাক কিছুমান কোষ মৰি যায় ঠিক আছে এইবিলাক হৈছে দেহৰ পৰা কিছুমান কোষবিলাক কি মৰি যায় এইটো উদ্ভিদৰ ৰেছন সো উদ্ভিদেও এই যিবিলাক বৰ্জিত পদাৰ্থ আছে এই বৰ্জিত পদাৰ্থবিলাক ৰেছন প্ৰক্ৰিয়াৰে ইহঁতে কি বৰ্জন কৰে ঠিক আছে সো অন্যান্য কিছুমান উপজাত বৰ্জিত পদাৰ্থবিলাক যেনে পুৰট জাইলেম কলাত কি ৰেজিনে আঠা হিচাপত ইহঁতে বৰ্জন কৰে ওকে তাৰপিছত উদ্ভিদে কি অতিৰিক্ত অক্সিজেন বৰ্জন কৰে তাৰ অতিৰিক্ত পানী ইহঁতে উলিয়াই দিয়ে সো এইবিলাক হৈছে উদ্ভিদৰ ৰেছন ঠিক আছে তো ৰেছনৰ গঠন আৰু কাৰ্য বৰ্ণনা নেফ্ৰনৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা এইটো পৰীক্ষাত আহিব পাৰে ওকে সো এই যেটো নেফ্ৰন ইহঁতৰ গঠন আৰু কাৰ্য বৰ্ণনা কৰা সো এই কোশ্চেনটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে তাৰ পিছত তোমালোকে চোৱা এটা উদ্ভিদে কি উপায়েৰে বৰ্জিত পদাৰ্থ ত্যাগ কৰে এইটো 2 মাৰ্কছৰ কোশ্চেন আহিব পাৰে নাইবা 1 মাৰ্কছৰ আহিব পাৰে সো কেনেকৈ মূত্ৰ উৎপাদনৰ পৰিমাণ আমি নিয়ন্ত্ৰণ কৰিব পাৰি এইটো আহিব পাৰে ওকে সো তাৰ পিছত চোৱা অনুশীলনীৰ যিবিলাক কোশ্চেন আছে এই চাৰিটা দিয়া আছে এই চাৰিটাৰ পৰা এটা আহিব নিশ্চিতভাৱে আহিব সো ইয়াৰ পিছত মই তোমালোকক কিছুমান ইম্পৰ্টেন্ট এমসিকিউ দেখুৱাই দিম প্ৰথম কোশ্চেনটো চোৱা মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংগ সো বৃক্ক দুটা নিশ্চিতভাৱে ৰেছন তন্ত্ৰৰ অংগ হয় উদ্ভিদ দেহত জাইলেম কলাৰ কাম
জাইলেম কলাৰ কাম এইটো তোমাৰ পানী পৰিবহন কৰা ঠিক আছে অপ্ৰকৃত পুষ্টিত প্ৰয়োজন হয় কাৰ্বন ডাই অক্সাইড পৃথিৱীৰ সূৰ্যৰ ওপৰৰ আটাইকেইটা প্ৰয়োজন হয় তাৰপিছত পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন প্ৰক্ৰিয়াত চোৱা কি মাইটোকন্ড্ৰিয়াত সংঘটিত হয় এইটো সবাধকন বুলি কোৱা হয় ওকে সো এইখিনি তোমাৰ হৈ গল তাৰপিছত নেক্সট চোৱা 5 নম্বৰ যেটো কোশ্চেন আছে আমাৰ শৰীৰত চৰ্বি জাতীয় খাদ্যসমূহ কেনেদৰে পাচন হয় এই প্ৰক্ৰিয়াটো শৰীৰৰ কোন অংগত সংঘটিত হয় চৰ্বি জাতীয় খাদ্য কেনেদৰে পাচন হয় তোমালোকে এটো লিখিব লাগিব সো এটো 3 মাৰ্কছৰ মেবি 1+2+1 এনেকুৱা ধৰণৰ কোশ্চেন আহিব পাৰে সো 6 নম্বৰ কোশ্চেন পাচনত লালটিৰ ভূমিকা ভেৰি ইম্পৰ্টেন্ট কোশ্চেন তাৰপিছত 6 নম্বৰ 7 নম্বৰ চোৱা অপ্ৰকৃত পুষ্টিৰ কাৰণে কি কাৰকৰ প্ৰয়োজন এটা উপজাত পদাৰ্থবোৰ কি আছিল অপ্ৰকৃত পুষ্টি হালক সংশ্লেষণৰ কথা ইয়াতে কৈছে সো হালক সংশ্লেষণৰ জৰিয়তে তোমাৰ অপ্ৰকৃত পুষ্টি আমি আহৰণ কৰিব পাৰি ইয়াতে কি কাৰকৰ প্ৰয়োজন লিখিব লাগিব আমি অলৰেডি আলোচনা কৰো হবতৰ অবতৰ পাৰ্থক্য আহিব পাৰে প্ৰচুৰ গেছ বিনিময় কৰিব পৰাকৈ বায়ুকোষবিলাক কেনেদৰে গঠন হৈছে এটো আলোচনা কৰিলো আমাৰ দেহত হিমোগ্লোবিনৰ পৰিমাণ কমি গলে কি হ'ব আমাৰ দেহটো কি আমি উইক হৈ যাম ঠিক আছে কাৰণ হিমোগ্লোবিন অক্সিজেন পৰিবহন কৰে আৰু অক্সিজেনে কি কোষত ঘুমাই আমাক শক্তি দিয়ে ঠিক আছে সো এখানে অক্সিজেন আমাক লাগিব হিমোগ্লোবিন কমি গলে অক্সিজেনৰ পৰিবহন কম হ'ব শক্তি প্ৰডিউস কম হ'ব আমি দুৰ্বল হৈ যাম সো মানুহৰ দেহত দ্বৈত সংবহন তন্ত্ৰ বৰ্ণনা কৰা এটো যেটো হৃদযন্ত্ৰৰ মাজেৰে তেজৰ পৰিবহন এটো কৈছে জাইলেম আৰু ফ্লোয়েমৰ দ্ৰৱ পৰিবহনৰ পাৰ্থক্য কলো আৰু হাওফাওৰ বায়ুকোষ আৰু নেফ্ৰনৰ মাজত তুলনা সো হাওফাওৰ যেটো বায়ুকোষ আছে হাওফাওৰ বায়ুকোষ এটো কি বেলুন সদৃশ আৰু নেফ্ৰনটো কি এটো নলিকা সদৃশ আৰু হাওফাওৰ বায়ুকোষত কি হয় তোমাৰ কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ বিনিময় হয় আৰু নেফ্ৰনত কি হয় তেজ পৰিশোধন হয় সো এই দুটা লিখিলে হৈ গল এতিয়া চোৱা মই তোমালোকক এই চ্যাপ্টাৰ 6 অৰ লাইফ প্ৰসেছৰ টপ 20 মই এমসিকিউ তোমালোকক দেখুৱাই দিম তোমালোকে চাই থাকিবা প্ৰথম কোশ্চেনটো চোৱা তলৰ কোনটো প্ৰটিন বিশ্লেষী উৎসেচক নহয় সো ইয়াতে চোৱা নহয় শব্দটো তুমি ভালকে চাব লাগিব পৰীক্ষাতে এইটো ভেৰি ইম্পৰ্টেন্ট এইটো হৈছে তোমাৰ লাইপেজ সো লাইপেজ কি প্ৰটিন বিশ্লেষী নহয় চৰ্বি বিশ্লেষী পেপচিন ট্ৰিপচিন এইবিলাক হৈছে চৰ্বি প্ৰটিন বিশ্লেষী ওকে তো নহয় বুলি কৈছে এখানে লাইপেজ 2 নম্বৰটো চোৱা অগ্নাশয়ত থকা প্ৰটিন বিশ্লেষী উৎসেচক হল অগ্নাশয়ত থকা প্ৰটিন বিশ্লেষী উৎসেচক ট্ৰিপচিন ওকে তাৰপিছত চোৱা অগ্নাশয়ত থকা চৰ্বি বিশ্লেষী উৎসেচক এটো হৈছে লাইপেজ অগ্নাশয়ত চৰ্বি বিশ্লেষণ কৰে তাৰপিছত চোৱা চৰ্বিৰ অণুৰ ইমালসিফিকেশন সংঘটিত কৰে পিত্ত লৱণে সি ইজ দ্য ৰাইট আনসাৰ তাৰপিছত চোৱা পাচন প্ৰক্ৰিয়া সম্পন্ন কৰে এটো কি আন্তৰিক ৰখে পাচন প্ৰক্ৰিয়া সম্পন্ন কৰে মনত ৰাখিবা এটো ক্ষুদ্ৰান্তৰত হয় তাৰপিছত চোৱা হেতোখাৰক সৰল চেনিলৈ ৰূপান্তৰ কৰা উৎসেচকৰ নাম হল কি এটো এমাইলেজ এটো লালটিত থাকে সো এইখিনিতে এই মই ধুনিয়া কি এটা চাৰ্ট বনাই দিছো চাৰ্টটো তোমালোকে যদি অলপ লক্ষ্য কৰিছা সো ইয়াতে চোৱা এটো মুখ গহ্বৰ সো মুখ গহ্বৰত কি লালটি থাকে লালটিত কি লালটি এমাইলেজ থাকে আৰু ইয়াৰ কি হেতোখাৰ ভাঙি কি সৰল চেনিলৈ ৰূপান্তৰিত হয় তাৰপিছত কি এটো হৈছে তোমাৰ পাকস্থলী ঠিক আছে পাকস্থলীত কি থাকে পাকস্থলীত তোমার কি পেপসিন থাকে হাইড্রোক্লোরিক অ্যাসিড থাকে এতে শ্লেষ্মা থাকে মিউকাস থাকে সো পেপসিনে কি প্রোটিন ভাঙে তাৰপিছত এই হাইড্ৰোক্লোরিক অ্যাসিডৰ কাম মই ইতিমধ্যে আলোচনা কৰিছো ঠিক আছে তাৰপিছত মিউকাসে এই প্ৰটেকশন দিয়ে ইন্টাৰনেট তাৰপিছত চোৱা ইয়াতে চোৱা এটো হৈছে যকৃতত কি থাকে তোমার পিত্ত রক থাকে সো বাইল জুস থাকে ওকে সো বাইল জুসে খাদ্যখিনি কি ক্ষাৰকীৰ কৰি দিয়ে পক্ষমিত কৰে ঠিক আছে আৰু এই কি চৰ্বিৰ অণুসমূহক ভাঙি দিয়ে পিত্ত লৱণ থাকে ইয়াত তার পিছত তোমালোকে চোৱা ইয়াতে চোৱা এটো আছে তোমাৰ কি প্যানক্রিয়াস অগ্নাশয়ত ট্রিপসিন থাকে লাইপেজ থাকে ঠিক আছে ট্রিপসিনে চর্বি ভাঙে লাইপেজে চর্বি ভাঙে আর ট্রিপসিনে কি প্রোটিন অণুসমূহক ভাঙে কিন্তু চোৱা ইয়াতে পৰীক্ষাত এটা কোশ্চেন দিছে অগ্নাশয়ত থকা উৎসেচক কি উৎসেচকটো হৈছে ইনসুলিন মনত ৰাখিবা উৎসেচক নহয় এটো হরমোন অগ্নাশয়ে নিঃসৰণ কৰা হরমোন এটো হৈছে তোমাৰ ইনসুলিন কিন্তু উৎসেচক এই দুটা ট্রিপসিন লাইপেজ তাৰপিছত চোৱা এটাতে যেটো আছে ক্ষুদ্ৰান্তৰত কি থাকে তোমাৰ আন্তৰিক ৰক থাকে ইয়াতে প্ৰটিন ভাঙি এমিনো এসিড তাৰপিছত কাৰ্বোহাইড্ৰেট ভাঙি গ্লুকোজ আৰু ফ্যাটক ভাঙি ফ্যাটি এসিড আৰু গ্লিসাৰলৈ ৰূপান্তৰ কৰে আৰু তাৰপিছত এইটো কি বৃহদন্ত্ৰত কি আছে লাৰ্জ ইন্টেষ্টাইনে কি কৰে তোমাৰ পানীক এবজৰ্ব কৰে যেটো অতিৰিক্ত পানী আছে বেছি পানী থাকিলে এটো শোষণ কৰি লয় তাৰপিছত চোৱা খাদ্যনলীত কোনটো উৎসেচক প্ৰথমে খাদ্যৰ লগত মিহলি হয় এটো নিশ্চিতভাৱে এমাইলেজ লালটিৰ পৰা ওলায় তাৰপিছত আমাৰ লালটিত থকা উৎসেচকবিদক বোলা হয় আমাৰ লালটিত থকা উৎসেচক কি এমাইলেজ বুলি কোৱা হয় তাৰপিছত অবাধকন সম্পন্ন হয় অবাধকন নিশ্চিতভাৱে ইয়াতে চোৱা সাইটোপ্লাজম ওকে কোষ পূৰক সাইটোপ্লাজম ইংৰাজী টাৰ্মটো দি দিয়ে কেতিয়াবা কোষ পূৰক নিদিয়ে তাৰপিছত তোমালোকে চোৱা নেক্সট কি আছে তোমাৰ অবাধকন
সংগঠিত হয় অবাধ হকন সংগঠিত হয় ইয়াতে চোৱা সাইটোপ্লাজম দিয়া আছে ওকে ইয়াতে চোৱা সাইটোপ্লাজম ইংৰাজী টাৰ্মটো ঠিকে ৰাখিছে অসমীয়া টাৰ্মটো ইয়াতে সাইটোপ্লাজমে লিখিছে ইয়াতে চোৱা কোষ পূৰক লিখিছে এনেকৈ তোমালে ইংৰাজী টাৰ্মটো কিন্তু চাব লাগিব নহলে দিগদাৰী হৈ যায় তাৰপিছত চোৱা অবাধ হকন সংগঠিত হয় অবাধ হকন ক'ত সংগঠিত হয় মাইটোকন্ড্ৰিয়াত সংগঠিত হয় তাৰপিছত তোমালোকে চোৱা পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াটো সম্পন্ন হয় এটো নিশ্চিতভাৱে মাইটোকন্ড্ৰিয়াত সম্পন্ন হয় সেই যেটো গ্লুকোজ অণু ভাঙনৰ বিভিন্ন পথ ইতিমধ্যে আমি আলোচনা কৰিলো তাৰপিছত সপক্ষিত পুষ্টিত প্ৰয়োজন হয় ওপৰৰ আটাইকেইটা অনুশীলনীৰ কোশ্চিন সো এইখিনি বস্তু তোমালোকক দিয়া আছিল আগতে তাৰপিছত চোৱা হখন কি আছে হখনৰ সময়ত গেছৰ বিনিময় হোৱা অংগটো হৈছে নিশ্চিতভাৱে বায়ুকূপ আৰু ৰক্তকেশিকা ঠিক আছে এটো ডি ইজ দ্য ৰাইট আনসার বায়ুকূপ আৰু ৰক্তকেশিকা তাৰপিছত তোমালোকে চোৱা উদ্ভিদৰ দেহত জাইলেম কলাৰ কাম উদ্ভিদৰ দেহত জাইলেম কলাৰ কাম হৈছে পানী পৰিবহন কৰা এটো মনত ৰাখিবা আৰু ফ্লোয়েম কলাই কি পৰিবহন কৰে এমিনো এসিড আৰু আদার্স কিছুমান খাদ্য পৰিবহন কৰে এমিনো এসিড আৰু আন কিছুমান দ্ৰব্য পৰিবহন কৰে তাৰপিছত চোৱা মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ মানুহৰ বৃক্ক দুটা নিশ্চিতভাৱে এটো ৰেচন তন্ত্ৰৰ অংশ হয় তোমালোকে ইয়াতে চোৱা এটো হৈছে এক্সকাৰশন অফ হিউম্যান বিং তাৰপিছত নেক্সট দিয়া আছে মানুহৰ দেহত থকা হাক ৰঞ্জকটো হৈছে মানুহৰ দেহত থকা হাক ৰঞ্জক হৈছে হিমোগ্লোবিন ওকে যেটো অক্সিজেন পৰিবহন কৰে আৰু কি মহাহিৰাৰে তেজ কত প্ৰৱেশ কৰে মহাহিৰাৰে তেজ হ অলিন্দত প্ৰৱেশ কৰে এটো মনত ৰাখিবা তাৰপিছত চোৱা হাওঁফাওঁৰ পৰা অক্সিজেনযুক্ত তেজ প্ৰৱেশ কৰে হাওঁফাওঁৰ পৰা কত অক্সিজেনযুক্ত তেজ প্ৰৱেশ কৰে নিশ্চিতভাৱে বাও অলিন্দত প্ৰৱেশ কৰে প্ৰথমতে হাওঁফাওঁৰ পৰা শুদ্ধ তেজ আহি বাও অলিন্দত প্ৰৱেশ কৰে তাৰপিছত চোৱা কোনটো কোঠালিৰ পৰা কাৰ্বন ডাই অক্সাইডৰ তেজ হাওঁফাওঁলৈ যায় এইটো ৰাইট আনসাৰ হৈছে তোমাৰ ৰাইট এট্ৰিয়াম ঠিক আছে হো নিলয় সো এইটো হো অলিন্দ হো নিলয় ঠিক আছে ৰাইট ভেন্ট্ৰিকল তাৰপিছত ইয়াতে চোৱা শক্তিৰ পৰিবহন ইয়াতে দেখুৱাইছে সো এইখিনিয়ে জাস্ট তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কোশ্চিন আছিলে এমসিকিউৰ সো গটেখিনি মই তোমালোকক দেখুৱাই দিলো আৰু বেসিক্যালি 2 মাৰ্কছৰ যেটো এটা কোশ্চিন আহিব 3 মাৰ্কছৰ যে এটা কোশ্চিন আহিব এইটোও মই তোমালোকক আইডিয়া দি দিলো টোটালি ইয়াতে 8 মাৰ্কছ আহিব এইটো চেপ্টাৰত সো এইটোৰ ভিতৰত যাতে 8 তোমালোকে পোৱা সো হেকাৰণে মই কুইক ৰিভিজন মাৰিলো ঠিক আছে যদি তোমাৰ ইয়াতে হ্যান্ডৰাইটিং নোট লাগে বাই অল ইম্পৰ্টেন্ট কোশ্চিন 3 মাৰ্কছৰ 2 মাৰ্কছৰ লাগে তুমি মোৰ এপত জয়েন কৰি লব পাৰা তাতে গোটেইখিনি দিয়া আছে ওকে সায়েন্স গুৰু আসাম প্লে ষ্টৰত মাৰিলে তুমি পাই যাবা তাত গৈ তুমি চাই লব পাৰা সো আজিৰ ভিডিও ইমানতে সামৰিলো থ্যাংক ইউ ভেৰি মাচ